নমস্কাৰ সুপ্ৰভাত ইয়া নিউজ কেন ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ বোকাখাটৰ পৰা আজি বোকাখাটত গড়ৰ খৰ্গ দাহ অনুষ্ঠান বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত গড়ৰ খৰ্গ দাহ কাৰ্যসূচী একেলগে 2479টা গড়ৰ খৰ্গ দাহ কৰা হ'ব গড়ৰ খৰ্গ দাহ কৰাৰ বাবে 6টা চৌকা সাজু কৰিছে প্ৰশাসনে বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উপস্থিত হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য অতুল বৰা আৰু কেশৱ মহন্তও তেওঁলোকক সংগ দিছে বোকাখাট কোষাগাৰৰ পৰা ষ্টেডিয়ামলৈ অনা হৈছে খৰ্গবোৰ 1980 চনৰ পৰা সংৰক্ষণ কৰি ৰখা হৈছিল 2623টাকৈ গড়ৰ খৰ্গ ইয়াৰে 94টা গড়ৰ খৰ্গ ৰখা হ'ব ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা সংগ্ৰহালয়ত 54টা খৰ্গৰ সন্দৰ্ভত চলি আছে আদালতত গোচৰ সৰ্বাধিক 3 কেজি ওজনৰ খৰ্গটো ৰখা হ'ব সংগ্ৰহালয়ত উচ্চতম ন্যায়ালয়ে বহু বছৰৰ পূৰ্বে নিৰ্দেশ দিছিল বন্যপ্ৰাণীৰ শৰীৰৰ অংশ যেনে দাঁত খৰ্গ আদি জ্বলাই দিয়াৰ পুনৰ 2010 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বন্যপ্ৰাণীৰ শৰীৰৰ অংশ বিশেষ ধ্বংস কৰাৰ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে বন্যপ্ৰাণী সুৰক্ষা আইনৰ সংশ্লিষ্ট দফা অনুসৰি এনেবোৰ সামগ্ৰী ধ্বংস কৰাৰ নিৰ্দেশ দিছিল সেই মৰ্মে জুলাই মাহত বন বিভাগে খৰ্গসমূহ পৰীক্ষণৰ কাৰণে এখন কমিটি গঠন কৰিছিল আমি পুনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডলৈ ইলেক্ট্ৰনিক মিডিয়াত প্ৰিণ্ট মিডিয়াত প্ৰকাশ পাইছিল কিন্তু আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দিনত চৰকাৰৰ কঠোৰতাৰ বাবে আজি এনে হোৱা নাই বহু পৰিমাণে হ্ৰাস হৈছে আপোনালোকে দেখিছে দুই এটা মাজে মাজে হয় মই ভাবোঁ যে সেইখিনিও নিশ্চিতভাৱে অনাগত দিনত হ্ৰাস হ'ব আৰু আটাইতকৈ ডাঙৰ কথা যে আমি জানো যে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত হৈ থাকিলে পৰ্যটন খণ্ডয়ো এটা নতুন গতি লাভ কৰিব কাৰণ যোৱা সময়ছোৱাত কোভিডে এই খণ্ডটোত কিছু আঘাত হানিছে আমাৰ সামগ্ৰিকভাৱে ইকনমিতে অৰ্থনীতিতে প্ৰচণ্ড আঘাত হানিছে আমি সেই কথাটো জানো কিন্তু আমি ভাবোঁ যে ভাল দিন আহিব আৰু স্থানীয় লোক বিশেষভাৱে উপকৃত হ'ব অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ'ব আৰু ইতিমধ্যে আমাৰ চৰকাৰে কাজিৰঙাৰ বনৰক্ষীসকলক ভাল আৰ্মছ এমুনেশ্যনো দিছে কাজিৰঙাত হাইলেণ্ড তৈয়াৰ কৰা হৈছে বহুতখিনি কাম আমাৰ চৰকাৰৰ দিনত সম্ভৱ হৈ উঠিছে ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিলোঁ মই মাননীয় মুখ্যমন্ত্ৰীক মই বিশেষভাৱে আকৌ ধন্যবাদ জনাইছোঁ তেখেতৰ এই বিশেষ উদ্যোগৰ কাৰণে মোৰ দৃঢ় বিশ্বাস কাজিৰঙা আৰু কাজিৰঙাৰ গড় ইয়াৰ বন্যপ্ৰাণী অনাগত দিনত নিশ্চিতভাৱে সুৰক্ষিত হ'ব আৰু পৰ্যটন খণ্ডয়ো এক নতুন গতি পাব আৰু মোৰ ভাল লাগিছে এইকাৰণে আমাৰ বিধানসভা সমষ্টিত আজি এই কাৰ্যসূচীটো হৈছে এটা ঐতিহাসিক কাৰ্যসূচী এটা ঐতিহাসিক পদক্ষেপ আৰু এনে পদক্ষেপ সম্ভৱ হ'ব পাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে মুখ্যমন্ত্ৰী থকাৰ কাৰণেহে এই কথাটো আমি অকপতে স্বীকাৰ কৰিব লাগিব গতিকে আমি তেখেতক পুনৰ বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু বন বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীক ধন্যবাদ দি মই পুনৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় মন্ত্ৰী বন বিভাগৰ সমূহ বিষয়া উপস্থিত ৰাইজ সংবাদ মাধ্যম সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আৰু এই অনুষ্ঠানলৈ ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ স্বাগতম জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ ধন্যবাদ মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি অনুৰোধ কৰিব বিচাৰিছোঁ অসম চৰকাৰৰ পৰিৱেশ তথা বন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবৈদ্যদেৱক তেখেতৰ ভাষণ প্ৰদান কৰিবৰ বাবে মাননীয় মন্ত্ৰী মহোদয় আজি বিশ্ব গড় দিৱস আৰু এই দিৱসত আমাৰ গোটেই বিশ্বৰ ভিতৰত এনেকুৱা কাৰ্যক্ৰম কেতিয়াও হোৱা নাছিল এক ঐতিহাসিক কাৰ্যক্ৰম বিশ্বজুৰি যি কাৰ্যক্ৰমেৰ চৰ্চা হৈ আছে এই কাৰ্যক্ৰমত আমাৰ আজিৰ দিনত উপস্থিত আছে পৰম শ্ৰদ্ধাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ
ইয়াতে উপস্থিত আমাৰ সহকৰ্মী একেই লগতে আমি আমাৰ কেবিনেটত কাম কৰোঁ স্থানীয় বিধায়ক শ্ৰদ্ধাৰ অতুল দা ইয়াতে উপস্থিত আমাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰদ্ধাৰ কেশৱ দা উৰ্খাও দা আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ যিজন চিফ তুলিৰাম দা তেওঁ আজিৰ এই অনুষ্ঠানত উপস্থিত আছে আমাৰ বিভাগের PCCF হৌফ অলকা ভাৰ্গৱ মহোদয়া আমাৰ PCCF ওয়াইল্ড লাইফ সহায় ডাঙৰীয়া ইয়াতে উপস্থিত আমাৰ সরকারের ফালৰ পৰা যিজন প্ৰিন্সিপাল সেক্রেটারির দায়িত্বত আছে আমার যোশী সাহেব অবিনাশ যোশী উপস্থিত আমার চিফ ওয়াইল্ড লাইফ ওয়ার্ডেন যি তৎপরতার লগতে কেইদিন প্রচণ্ড পরিশ্রম কৰি আজিৰ এই অনুষ্ঠান কেনেকুৱা ভাল কেই কৰা যায় তেওঁৰ টিমক লৈ কাম কৰিছে আমাৰ MK যাদৱ ডাঙৰীয়া উপস্থিত এই জিলাৰ উপায়ুক্ত সহ আমাৰ এই জিলাৰ বিভিন্ন স্তৰত যিসকল কৰ্মকৰ্তা কাম কৰি আছে জিলা স্তৰত আৰু আমাৰ বিভাগের কবলৈ হলে উচ্চপদস্থ প্ৰতিজন বিষয়ববীয়া আজিৰ এই অনুষ্ঠানত উপস্থিত হৈছে আমি আপোনালোকক অন্তৰৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছো যে আপোনালোক আজি অনুষ্ঠানটো যাতে আমি ভালকৈ কৰিব পাৰো তাৰ কাৰণে আপোনালোকে প্ৰচণ্ড প্ৰয়াস কৰিছে আৰু লগতে আমাৰ স্থানীয় পৰম শ্ৰদ্ধাৰ ৰাইজ আপোনালোক আজিৰ এই এটা ঐতিহাসিক মুহূৰ্তত আপোনালোকৰ উপস্থিতিত আমি এই কামখিনি সম্পন্ন কৰিব পাৰিছো বা কৰিম আমি আপোনালোক আমাৰ অন্তৰৰ ফালৰ পৰা আমি সেৱা জনাইছো আমাৰ সংবাদ মাধ্যমের যিসকল বন্ধু ইয়াতে উপস্থিত আছে প্ৰিন্ট মিডিয়া হোক ইলেকট্ৰনিক্স মিডিয়া হোক আপোনালোক বহুত দূৰ দূৰান্তৰ পৰা আজি ঐতিহাসিক সভাৰ সাক্ষী হিসাবে থাকাৰ কাৰণে আপোনালোক আহিছে আৰু মই দেখিছো ৰাতিপুৱাৰ পৰাই আপোনালোকে প্ৰতিটা ঠাইত সঠিকভাৱে নিৰীক্ষণ কৰি কেনেকুৱা এই বাৰ্তা আমি গোটেই বিশ্ববাসীৰ ওচৰত আমি দিব পাৰো যে এনেকুৱা ধুনীয়া এটা কাৰ্যক্ৰম যে কাৰ্যক্ৰম আজিৰ দিনত অসমত অনুষ্ঠিত হৈছে আৰু ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত আজিৰ এই কাৰ্যক্ৰম সম্পন্ন হ'ব বন্ধুসকল আমি ইয়াতে দীঘলীয়া কথা নকওঁ আজি ৰাইনো ডে আৰু আমি জানো বোকাখাটত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাষণ ৰাখি আছিল গড়ৰ খৰ্গ দাহ অনুষ্ঠানত তেওঁলোকে এইদৰে ভাষণ ৰাখিছে অতুল বৰাও তেওঁৰ ভাষণ প্ৰসংগত কেইবাটাও প্ৰসংগ উল্লেখ কৰে বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত এইদৰে গড়ৰ খৰ্গ দাহ কাৰ্যসূচী চলি আছে আমি দেখুৱাই থাকিম পোনপটীয়া সম্প্ৰচাৰ নিউজ 18ৰ দৰ্শকক একেলগে 2479টা গড়ৰ খৰ্গ দাহ কৰা হ'ব এই কাৰ্যসূচীতে 6টা চৌকা সাজু কৰা হৈছে প্ৰশাসনে সাজু কৰিছে 6টাকৈ চৌকা আজি বিশ্ব গড় দিৱসৰ দিনাখনেই এই কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে खबर इधर अब्याहत থাকিব লৈছো এটা বাণিজ্যিক বিৰতি ये बड़ी खुशी की बात है कि न्यूज़ 18 ने राइजिंग स्पोर्ट्स शाइनिंग नॉर्थ ईस्ट कैंपेन एक जो शुरू किया है जो कि आज की आवश्यकता है रियलिटी है क्योंकि जिस तरीके से देश में और पूरी दुनिया में महामारी आई है उससे हमको स्वस्थ रहने के लिए खेलने में भाग होना ज़रूरी है खेल में भाग लेना ज़रूरी है किसी भी उम्र का हो तो मेरी इस कैंपेन के लिए न्यूज़ 18 को और पूरे नॉर्थ ईस्ट के लोगों को बहुत बहुत मैं शुभकामनाएं देता हूं बधाई देता हूं माइथन स्टील इमान स्ट्रंग जे 20% कम कोई लागे स्ट्रंग और बुद्धिय माइथन निर्माणर मानदंड
নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা প্ৰকৃতিক ভাল পাই প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কিছু সময় বিলীন হ'ব বিচাৰে সেই সকলৰ বাবে এখন নৈসৰ্গিক ঠাইৰ সন্ধানত অকোৱা পকোৱা পথেৰে অনবৰতে মেঘে লুকা ভাকু খেলি থকা ওখ ওখ পাহাৰৰ মাজেৰে নিউজ 18ৰ এক বিশেষ যাত্ৰা এই যাত্ৰা দুধনৈৰ পৰা মেঘালয়ৰ পশ্চিম খাচী পাহাৰত অৱস্থিত এক অপূৰ্ব সৌন্দৰ্যৰে ভৰা এডোখৰ ঠাইলৈ দুধনৈৰ পৰা দক্ষিণ দিশে 217 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে মাত্ৰ 69 কিলোমিটাৰ অতিক্ৰম কৰিলেই পোৱা যায় সেই বিশেষ ঠাইডোখৰ যাত্ৰাপথত আপোনালোকে উপভোগ কৰিব পাৰিব পথৰ দুয়োকাষে থকা জোৰ পেলোৱা প্ৰাকৃতিক সৌন্দৰ্য একা বেকা পথৰ এই যাত্ৰাৰ সময়ত আপুনি দেখিবলৈ পাব পুনৰ স্বাগতম আমি ইতিমধ্যে জনাই আহিছো আপোনালোকক বুকাখাতত গড়ৰ খৰ্গদাহ অনুষ্ঠান অনুষ্ঠিত হৈ আছে বুকাখাত ষ্টেডিয়ামৰ গ্ৰাউণ্ডত গড়ৰ খৰ্গদাহ ইয়াত 2479টা গড়ৰ খৰ্গদাহ কৰাৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে আজি বিশ্ব গড় দিৱসৰ দিনাখন আমি পুনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই থাকিম আমাৰ তাত সাংবাদিক আমাৰ ভাস্কৰজ্যোতি হাজৰিকা তাত উপস্থিত আছে তেওঁ সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাই আছে বুকাখাত ষ্টেডিয়াম গ্ৰাউণ্ডত উপস্থিত হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতুল বৰাই ভাষণ ৰাখিছে পৰিমল শুক্লবৈদ্যই ইতিমধ্যে ভাষণ ৰাখিছে আমি পুনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম পুনৰবাৰ কৰিম যে তেওঁলোকো এই জীৱ জগতত আহিছে আমিও এজন জীৱ কিন্তু হয় হ'ব পাৰোঁ আমি জীৱ শ্ৰেষ্ঠত্বেৰ কাম যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ইয়াতে আমাৰ বৈদিক ক্ৰিয়াকৰ্মৰ জৰিয়তে এই দাহ কাৰ্য সম্পন্ন কৰাৰ কাৰণে আমাক নিৰ্দেশ দিলে আৰু তেওঁ নিজে এই কাৰ্যত প্ৰধান হিচাপে আমাৰ ৰাজ্যেৰ মুৰব্বী হিচাপে তেওঁ অংশগ্ৰহণ কৰি আমাৰ শ্ৰদ্ধাটো আগবঢ়ালে আৰু আমি গোটেইখিনি অসমীয়া ৰাইজে অসমৰ বাসিন্দাসকলে আমি গড়ক বহুত শ্ৰদ্ধা কৰোঁ এইকাৰণে পৃথিৱীৰ ভিতৰত আমাৰ একশিঙীয়া গড়েৰ যে সংখ্যা আটাইতকৈ বেছি আমাৰ অসমত আছে আমি শ্ৰদ্ধা কৰোঁ এইকাৰণে আমাৰ এই গড়বিলাক যাতে নিধন নহয় যাতে কোনো চোৰাং বেহা ইয়াতে নহয় তাৰ কাৰণে আমাৰ ৰাইজে প্ৰতিনিয়ত আমাৰ বিভাগক সহায় কৰি থাকে আমিতো এই অঞ্চলৰ এই আমাৰ কাজিৰঙা অঞ্চলৰ ওচৰ পাজৰে থকা ৰাইজৰ ওচৰত পৰম শ্ৰদ্ধা ভৰে আমাৰ কৃতজ্ঞতা আমাৰ শ্ৰদ্ধা আমাৰ সেৱা জনাইছোঁ যে আপোনালোক আছে সেইকাৰণে আজিৰ দিনত আমাৰ গড়বিলাক সংৰক্ষিত আছে আপোনালোকে জানে প্ৰায় 2600ৰ ঊৰ্ধে গড় আমাৰ ইয়াতে আমাৰ এই ৰাষ্ট্ৰীয় উদ্যানত আছে আমাৰ 3-4খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন্ধুসকল আমি বেছি কথা কৈ ইয়াতে সময়ৰ অপচয় নকৰোঁ আমি আজিৰ দিনত এই কথাটো ক'ব পাৰোঁ যে হয় চৰকাৰে বিভিন্ন সময় হয়তোবা মই জানো 3 বছৰমান
আমি তার আগতো আমি এই বিভাগত কাম কৰিছোঁ মন্ত্ৰী হিচাপে সরকারে সিদ্ধান্ত লয় আকৌ আমি পিছুৱাই যাওঁ তার আগৰ সরকারবিলাকো লৈছিল কিন্তু আজিৰ দিনত এটি সম্ভৱ হল এই কারণে সম্ভৱ হল যে আজিৰ দিনত আমার সরকারের মুখিয়া ডক্টর হিমন্ত বিশ্ব শর্মা এই কারণে সম্ভব হল নহলে আৰু বা অর্ধ শতাব্দীলৈকে আমার খালি এই কথাবিলাক চলি থাকিলেহেঁতেন যে কেনেকৈ আমি এইটো আমি ডেষ্ট্ৰয় কৰিম কেনেকৈ আমি এই দাহ কাৰ্য সম্পন্ন কৰিম বন্ধুসকল আমি একেবাৰে নিস্বাৰ্থভাৱে আমি এই গড়ের খৰ্ববিলাক ট্ৰেজাৰীৰ ফালৰ পৰা ওলাইছোঁ আৰু এটাকেই DNA টেষ্টেৰ জৰিয়তে ইয়াতে প্ৰতিটা সংখ্যা নিৰ্ধাৰণ কৰি নিৰ্ণয় কৰি আমি ট্ৰান্সপাৰেণ্ট ওয়েতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সন্মুখত এই কাম সম্পন্ন কৰিবলৈ গৈছোঁ আপোনালোকো আশীৰ্বাদ কৰিব যে এই গড়বিলাক তেওঁলোকৰ আত্মা যতি থাকে যেনেকুৱা থাকে তেওঁলোকৰ আজি পৰম প্ৰাপ্তিৰ দিন ক'ব পাৰোঁ যে হয় তেওঁলোকৰ নশ্বৰ দেহ হয়তো ধূলিকণাৰ লগতে আজিৰ দিনত মিশিছিল আগতো মিশিছে কিন্তু আজিৰ দিনত তেওঁলোকৰ যি বাকী অংশটুকু আমি ৰাইজে সংৰক্ষণ কৰি ৰাখিছিলোঁ আজি তাৰো এটা বৈদিক ক্ৰিয়াৰ যোগেদি আমি তেওঁৰ সমাপ্তি হৈছে আৰু বিশ্বৰ ভিতৰত এনেকুৱা বিৰল ঘটনা আজি এই গড় দিৱসত প্ৰথম আৰু কেতিয়া নহ'ব এই কথাটো আপোনালোকক কৈ থ'ব পাৰোঁ যে এনেকুৱা আৰু নহ'ব বন্ধুসকল আপোনালোক ইয়াতে উপস্থিত হৈছে আপোনালোকক পুনৰাই আমাৰ শ্ৰদ্ধা জনাই আৰু আমি আমাৰ বিভাগের ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী এই কামখিনি সম্পন্ন কৰাৰ কাৰণে যেনেকুৱা দিহা পৰামৰ্শ দি দায়িত্ব লোৱাৰ পাছৰ ফালৰ পৰা যেনেকুৱা আমাক গাইড কৰিলে আমি তেওঁৰ ওচৰত আমাৰ বিভাগ এজ এ হোল আমি ঋণী থাকিম আমি কৃতজ্ঞ আমি শ্ৰদ্ধা সহকাৰে কওঁ যে তেওঁক মুখ্যমন্ত্ৰী পাই আমাৰ এই বন বিভাগ আহা কাৰ্যকালত আপোনালোকে চাব আগুৱাই যাব আৰু যিসকলে এই আমাৰ শ্ৰদ্ধা ক'ব পাৰোঁ যে শ্ৰদ্ধা কৰোঁ আমি ৰাইনক এই ৰাইনবিলাক হত্যা কৰাৰ সপোন দেখিছে তেওঁলোকক এটা কথা কৈ আমাৰ বক্তব্য বিৰাম দিম যে আপোনালোকে এইটো মন কৰি ৰাখক যে আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা হয় আপোনালোকে এনেকুৱা চিন্তা নকৰিব যে আগৰ নিচিনা কেতিয়াবা আমি ৰাইনো পোচিং কৰিব পাৰিম এনেকুৱা চিন্তা নকৰিব আৰু সপোনতো যাতে আপোনালোকে যিসকলে ৰাইনো পোচিং কৰিছে আপোনালোকে সপোনতো যাতে এনেকুৱা সপোন নেদেখে যে আমাৰ অসমৰ ফালৰ পৰা এটা ৰাইনো আপোনালোকে পোচিং কৰিব পাৰিব এনেকুৱা সপোন নেদেখিব তাৰ পৰিণাম ভয়ংকৰ হ'ব এই কথা কৈ পুনৰ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক শ্ৰদ্ধা জনাই আমাৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ভাৰত মাতা কি জয় মাননীয় মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা ৰাইজ অসম চৰকাৰৰ গড়ৰ খৰ্গ দাহনৰ বলিষ্ঠ সিদ্ধান্ত আৰু পদক্ষেপে ইতিমধ্যে সমগ্ৰ বিশ্বৰ চুকে কোণে প্ৰচাৰ হৈছে আৰু এই সম্পৰ্কে বিভিন্নজনে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে তেনে কিছু প্ৰতিক্ৰিয়া আমি ভিডিঅ' যোগে আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব বিচাৰিছোঁ এতিয়া অনুৰোধ কৰিছোঁ সেই ভিডিঅ' প্ৰদৰ্শন কৰিবৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইতিমধ্যে কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিলে লগতে অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত আছে সেই অনুষ্ঠানত বোকাখাট কোষাগাৰৰ পৰা ষ্টেডিয়ামলৈ অনা হৈছে এই খৰ্গবোৰ যিবোৰ এতিয়া দাহন কৰা হ'ব কিছু সময়ৰ পাছতে এতিয়া প্ৰস্তুতি সম্পূৰ্ণ চলি আছে আৰু কিছু সময়ৰ পাছতে এতিয়া বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিক্ৰিয়াসমূহ দেখুৱাবলৈ লৈছে অনুষ্ঠানত কাৰ্যসূচীত এতিয়া বৰ্তমান সময়ত আৰু কিছু সময়ৰ পাছতে খৰ্গদাহৰ কাৰ্যসূচীও হাতত ল'ব কৰ্তৃপক্ষই তথা আয়োজক সমিতিয়ে আমি ইতিমধ্যে জনাই আছোঁ বোকাখাটত গড়ৰ খৰ্গদাহ অনুষ্ঠান অনুষ্ঠিত হৈছে চলি আছে বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত গড়ৰ খৰ্গদাহ কাৰ্যসূচী চলিছে য'ত মুখ্যমন্ত্ৰীৰ সহিতে অতুল বৰা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য কেশৱ মহন্তকে ধৰি বহুকেইগৰাকী নেতা পালি নেতা তাত উপস্থিত আছে মন্ত্ৰী নেতা উপস্থিত আছে 2479টা গড়ৰ খৰ্গদাহ কৰা হ'ব এই অনুষ্ঠানত খৰ্গদাহ কৰাৰ বাবে 6টা চৌকাও সাজু কৰি তোলা হৈছে আজি বিশ্ব গড় দিৱসৰ দিনাখনেই দাহ কৰা হ'ব এই খৰ্গসমূহ
that wildlife is not a commodity to be traded. পুনৰ স্বাগতম আজি বোকাখাটত গড়ৰ খৰ্গ দাহৰ অনুষ্ঠানৰ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আহিছোঁ নিউজ 18ৰ দৰ্শকক বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত গড়ৰ খৰ্গ দাহ কৰাৰ কাৰ্যসূচী চলি আছে 2479টা গড়ৰ খৰ্গ দাহ কৰা হ'ব এই অনুষ্ঠানতে গড়ৰ খৰ্গ দাহ কৰাৰ বাবে 6টা চৌকাও সাজু কৰি তোলা হৈছে আৰু ইতিমধ্যে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাষণ ৰাখিলে আৰু তাৰ পাছতে ভিন্ন ঠাইৰ পৰা অহা প্ৰতিক্ৰিয়াসমূহ তেওঁলোকে পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাই আছোঁ নিউজ 18ৰ দৰ্শকক কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কি ধৰণে তেওঁলোকে কৈছে গড়ৰ খৰ্গবোৰ দাহ কৰাৰ পাছত ইমানকেইটা গড়ৰ খৰ্গ দাহ কৰাৰ পিছত ভিন্নজনে ভিন্ন ধৰণে প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিছে আৰু সেয়া পোনপটীয়া সম্প্ৰচাৰত আমি নিউজ 18ৰ দৰ্শকক দেখুৱাম ভিন্ন ট্ৰেজাৰীত আছে সেইখিনি ৰাইজৰ আগত বোকাখাট ষ্টেডিয়ামত আজি দহন কৰা হ'ব আমাৰ ভাৰতে কনভেনশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড for endangered species of flora and fauna jak CITES buli koa hoy tare signatory aro CITES or signatory hoa karone aru jehetu greater one horn rhino appendix 1 ot ase gote yar upor kono dhonor yare trophy yar gar kono anga potangor upor kono dhonor beha paper antarashtra porjayot allow kora nohoy aru amar bharator jitu bonyopani surakha ain 1972 sonot pronoyon kora hoise tateo বন্যপ্ৰাণীৰ ওপৰত বা বন্যপ্ৰাণীৰ বেহা বেপাৰ সম্পূৰ্ণভাৱে মানে কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত মই ভাবো ভাৰতৰ কাৰণে অসমৰ কাৰণে এই গড়ৰ খৰ্গখিনি যিটো বছৰি বছৰি আমাৰ এই ট্ৰেজাৰীসমূহত আছে এইখিনি দহন কৰি অসম চৰকাৰে এটা ডাঙৰ মেছেজ এটা দিব বিচাৰিছে বাৰ্তা এটা প্ৰেৰণ কৰিব বিচাৰিছে যেহেতু বিভিন্ন দেশত গুণাগতা চলি আছে যে ৰাইনো হৰ্ণটো বিভিন্ন মেডিচিনত ব্যৱহাৰ কৰা হয় এনে ধৰণৰ কোনো কথা নাই আৰু অসম চৰকাৰে আজি এই বিশ্ব গড় দিৱসৰ দিনা প্ৰায় 2400 গড়ৰ খৰ্গ জ্বলাই দি মানুহৰ মাজত এইটো সচেতনতা বৃদ্ধি কৰিব বিচাৰিছে যে গড়ৰ খৰ্গ কোনো ঔষধি গুণ নাই গড়ৰ খৰ্গ গড়ৰ মানে দেহাটোত শোভা পায় আৰু সেই কাৰণে গড় সংৰক্ষণৰ ক্ষেত্ৰত মই ভাবো অসম চৰকাৰৰ এই ভূমিকা যথেষ্ট তাৎপৰ্যপূৰ্ণ মই অসম চৰকাৰক এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে গড়ৰ খৰ্গ জ্বলোৱা যি পদক্ষেপ লৈছে এইটো বৰ আদৰণীয় বহুত দিনৰ পৰা গড়ৰ খৰ্গ চৰকাৰী ট্ৰেজাৰীত জমা হৈ আছে আৰু মাজে মাজে গড়ৰ খৰ্গ লৈ বৰ বিতৰ্কিত কথা আমি শুনিব পাওঁ যেহেতু আমি গম পাওঁ যে গড়ৰ খৰ্গৰ একো মেডিচিনেল ভেলু নাই বা আমাৰ এই গড়ৰ খৰ্গ একো কামত নাহে সেইকাৰণে চৰকাৰে যি পদক্ষেপ লৈছে জ্বলোৱা এইটো খুবেই আদৰণীয় আৰু এই গড়ৰ খৰ্গ যিটো জ্বলোৱা হ'ব এইটো গোটেই বিশ্বক আৰু গোটেই দেশক আমাৰ এটা মেছেজ এটা দিব যেহেতু ইয়াৰ একো মেডিচিনেল ভেলু নাই বা এইটো বেলেগ ব্যৱহাৰত নাহে সেইকাৰণে আমি প্ৰায় 2500 উচৰা উচৰি গড়ৰ খৰ্গ জ্বলাবলৈ চৰকাৰে নিৰ্দেশ দিছে আৰু বহুত গড়ৰ খৰ্গ লৈ আমাৰ সমাজত বিভিন্ন ৰকমৰ অন্ধবিশ্বাস বিয়পি আছিলে যে মেডিচিনেল ভেলু আছে বা এইটো বেলেগ বস্তু কিবা বেলেগ বস্তুৰ কাম আহিব এতিয়া এই জ্বলোৱা পাছত আমাৰ ৰাইজে বা দেশে গোটেই বিশ্বই বুজি পাব যেহেতু একো মেডিচিনেল ভেলু নাই বা গড়ৰ খৰ্গ বেলেগ কিবা ব্যৱহাৰত কাম নাহে সেইকাৰণে আমি গড়ৰ খৰ্গ কিনা বেচা বন্ধ কৰিব লাগে বা ইয়াৰ প্ৰডাক্ট আমি কিনিব নালাগে আৰু মই ভাবো যে এই যিটো মেছেজ গোটেই বিশ্বত যাব এইটো ৰাইনো পচিংটো কম কৰিবলৈ বহুতহে আমাৰ হেল্পফুল হ'ব যেহেতু তাৰ পাছত আমি চাব পাৰিম যে ৰাইনো পচিং আমাৰ ষ্টেটতে নহয় অন্য ষ্টেটতো কমিবল এইটো বহুত হেল্পফুল হ'ব সেইকাৰণে আমি
গোটেই ৰাজ্যব্যাপী হৈ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰক এবাৰ ধন্যবাদ জনাইছোঁ। দেশ বিদেশৰ বহুজনৰ প্ৰতিক্ৰিয়া এতিয়া আসল প্ৰতিক্ৰিয়া প্ৰত্যেকে কৈছে বহুকেইটা কথা অসম চৰকাৰৰ মেডিচিন ভেলু আছে নে নাই ইত্যাদিবোৰৰ ওপৰত পৰ্যালোচনা কৰি তেওঁলোকে প্ৰতিক্ৰিয়া আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ ভাষণ ৰাখিব মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণ ৰাখিব আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ সন্মানীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া বোকাখাট সমষ্টিৰ স্থানীয় বিধায়ক অসম চৰকাৰৰ কৃষি পশুপালন সীমান্ত অঞ্চল অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী ডাঙৰীয়া অসম চৰকাৰৰ হেড অফ দ্য ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু আমাৰ বিভাগৰ মুৰব্বী অলকা ভাৰ্গৱ ডাঙৰীয়ানী PCCF অমিত সাহাই ডাঙৰীয়া চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন MK যাদৱ ডাঙৰীয়া জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতীসকল সন্মানীয় সুধীবৃন্দ আৰু সংবাদ মাধ্যমৰ মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই বোকাখাটৰ ৰাইজৰ ওচৰত অলপ ক্ষমা বিচাৰিছোঁ যে আপোনালোক বহুত দূৰত বহাৰ ব্যৱস্থা কৰি দিছে আমি অলপ দূৰত আছোঁ কিন্তু মাজত যিহেতু গড়ৰ খৰ্গখিনি ৰখা হৈছে আৰু গড়ৰ খৰ্গখিনি নিৰাপত্তাৰ দিশটো চাবলগীয়া হৈছে সেইকাৰণে অকণমান আপোনালোকক দূৰত বহুৱাইছে মই ভাবোঁ যে আপোনালোকে তাৰ বাবে বেয়া নাপাব আৰু পৰিৱেশটো নিশ্চয় আপোনালোকে অনুভৱ কৰিব শ্ৰদ্ধা ৰাইজ আজি বিশ্বৰ গড় দিৱস আমি যদি এজন জীৱন্ত মানুহৰ লগত তুলনা কৰোঁ এজন মানুহৰ মৃত্যুৰ পিছত সেই মানুহজনক আমি হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক আমি যি ধৰ্মতে বিশ্বাস নকৰোঁ কিয় তেওঁক আমি এটা নিৰ্দিষ্ট সময় শেষ শ্ৰদ্ধা জনাবলৈ ৰখাৰ পিছত আমি তেওঁলোকক বিদায় দিওঁ আন এখন পৃথিৱীলৈ বা আন এখন স্থানলৈ য'ত তেওঁলোকে পৰম পিতাৰ লগত সুখেৰে শান্তিৰে বাস কৰিব আমি কেতিয়াবা আমাৰ আটাইতকৈ মৰমৰ ব্যক্তিজন আমাৰ মাজৰ পৰা আঁতৰি যায় সেই মৰমৰ ব্যক্তিজনৰ দুজুৰি সুন্দৰ চকু আছিলে এখন ধুনীয়া মুখ আছিলে এখন ধুনীয়া হাত আছিলে কিন্তু কোনো পিতৃ মাতৃয়ে নিবিচাৰে যেন সন্তানৰ যেতিয়া শেষকৃত্য হ'ব দেউতাৰ যেতিয়া শেষকৃত্য হ'ব দেউতাৰ চকুজুৰি আমি আমাৰ মাজত ৰাখি থৈ দিম কাৰণ আমি জানো যে সমস্ত শৰীৰক বিদায় দি আন এখন বিশ্বলৈ আন এখন পৃথিৱীলৈ পৰমাত্মাৰ ওচৰলৈ তেওঁক আমি পঠিয়াই দিব লাগে গড়ৰ মৃত্যু হয় কেতিয়াবা চোৰাং চিকাৰীৰ হাতত কেতিয়াবা গড়ৰ মৃত্যু হয় বয়সৰ পিছত প্ৰাকৃতিক কাৰণত গাড়ী দুৰ্ঘটনাত আমি বিভিন্ন কাৰণত গড়ৰ মৃত্যু হোৱা দেখিছোঁ গড়ৰ মৃত্যুৰ পিছত যদি আমি গড়ক পুতি থওঁ আৰু খৰ্গটো যদি পুতি থওঁ
তেতিয়াহ'লে হয়তো কোনোবাই আকৌ গাঁতৰ পৰা গড়টোক উলিয়াই মৃত শৰীৰৰ পৰা খৰ্গটো কাটি তাক বিক্ৰীৰ বাবে লৈ যাব। সেইবাবে গড়ৰ খৰ্গটো গড়টোৰ পৰা পৃথক কৰি গড়টোক মাটিত পুতি দিয়াৰ পিছত আমি খৰ্গটোক দাহন কৰিব লাগে, যাতে সমস্ত শৰীৰটোৱেই পৰম পিতাৰ ওচৰলৈ ঘূৰি যাব পাৰে। মানুহে মোক দুই এটা প্ৰশ্ন কৰে যে এই গড়ৰ খৰ্গখিনি বিক্ৰী কৰিলে আমাৰ চৰকাৰে দেখোন বহুত টকা পালেহেঁতেন। হয়, নিশ্চিতভাৱে আমি এই গড়ৰ খৰ্গ বিক্ৰী কৰিলে আমি বহুত টকা পালোহেঁতেন। মানুহৰ কিডনি বিক্ৰী কৰিলেও আমি বহুত টকা পাম, কিন্তু আমি মানুহৰ কিডনি বিক্ৰী কৰিম জানো? আমিতো কেতিয়াও বিক্ৰী নকৰোঁ। বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগ বিক্ৰী কৰা বা কিনা এই কামটো ৰাষ্ট্ৰসংঘ আৰু বিশ্বৰ সভ্য সমাজে আটাইতকৈ